নমস্কাৰ, মই পৰাগজ্যোতি। গুড মৰ্ণিং সকলোকে। খবৰ খাতি কেনেকুৱা জনাবা তোমালোকে। বৰ্তমান আমাৰ ল'ৰা ছোৱালীখিনি মনত দুটাই প্ৰশ্ন, একদম মানে বহুত ইম্পৰ্টেণ্ট প্ৰশ্ন। সেই দুটা হৈছে কি, কাট অফ লিষ্ট কেতিয়া মাৰিব আৰু ৰিটেন কেতিয়া দিব। এই দুটা বহুত ইম্পৰ্টেণ্ট প্ৰশ্ন। হয়তো অসম পুলিচত যিমানখিনি ফিজিকেল পাছ কৰিছে সেই গোটেইখিনিৰ মাজত এই দুটাই প্ৰশ্ন যে ফিজিকেল কাট অফ কেতিয়া মাৰিব আৰু ৰিটেন কেতিয়া হ'ব। কাৰণ কিছুমান মাৰ্ক এনেকুৱা আছে নম্বৰ, পঢ়োঁ নে নপঢ়োঁ। মোকে এতিয়া কমেণ্ট কৰি বহুতে জনায়, পঢ়োঁ নে নপঢ়োঁ, মোৰ ইমানটো মাৰ্ক আছে, পঢ়িবলৈ মন নাই, আহিব বা নাহে। হয়তো আহিবও পাৰে, হয়তো নাহিবও পাৰে, মানে আপ ডাউন হৈ আছে বস্তুটো। এনেকুৱা এটা নম্বৰ আছে, পঢ়োঁ নপঢ়োঁ মানে। এতিয়া মই মোৰ আইডিয়া মতে ক'বলৈ গ'লে, মই যদি কওঁ আমাৰ যিটো কাট অফ লিষ্ট মাৰিব সেইটো হয়তো ডিচেম্বৰ লাষ্ট মানত মাৰি দিব। কাৰণ কেলৈ কৈছোঁ, ডিচেম্বৰ লাষ্ট মানত মাৰিব মানে গোটেই যিমান মানে ভেকেঞ্চি আছে, টোটেল 35,000 নে কিমান ভেকেঞ্চি আছে, সেই গোটেই ভেকেঞ্চিখিনি যদি একেলগে যদি ক্লিয়াৰ কৰিবলৈ থয় ৰিজাল্টখিনি, কিন্তু বহুত দিগদাৰ হ'ব আৰু নোৱাৰিব। ইমান মানে সময় নাই, ইমান মানুহ নাই যে গোটেইখিনি একেলগে কৰিব প্ৰচেছ। সেইটো কাৰণে চব এটা এটা কৰি যাব। এতিয়া মই আমাৰে কৈছোঁ, অসম পুলিচৰ ফিজিকেল কাট অফটোৱে কেলৈ মাৰিব কৈছোঁ ডিচেম্বৰ লাষ্টত। এতিয়া 20খন ডিষ্ট্ৰিক্টত হৈছে ইণ্টাৰভিউ, 20খন ফিল্ডত 35খন ডিষ্ট্ৰিক্ট। তাৰে মাজে মানে কি হৈ আছে বস্তুটো, যিখন আগত হৈ গ'ল, আমাৰ যেনেকৈ গোলাঘাটৰ আগত হৈ গ'ল, এতিয়া আমাৰ অলৰেডি কাট অফটো বনাই দিলে। ঠিক আছে, কাট অফটো বনাই দিয়াৰ পাছত মানে কি হ'ব, তেতিয়া কামটো আগবাঢ়ি থাকিব অলপ লাহে লাহে। মানে যিখন হৈ গৈছে সেইখন কাট অফটো বনাই গৈ আছে, কাৰণ ডিষ্ট্ৰিক্ট ৱাইজ কাট অফ, তেনেকৈ বেলেগ ডিষ্ট্ৰিক্টৰ লগতো একো সম্পৰ্ক নাই। সেইটো কাৰণে যিখন কমপ্লিট হৈ গ'ল সেইখন বনাই গৈ আছে, লাহে লাহে বনাই আছে। এতিয়া যি 2-3খন আছিলে সেইটো শেষ হ'ব হ'ল বা শেষ হ'ব কিবা এটা আছে, সেইখন ডিষ্ট্ৰিক্টৰ লাষ্টত থাকি যাব বনাবলৈ। সেই বনোৱাৰ পাছত মানে একেলগে কৰি পিনে ডিচেম্বৰ লাষ্টত উলিয়াই দিব। হয়, কাট অফ লিষ্টখন বনাবলৈ অলপ টাইম লাগে, সেইটো কাৰণে হয়তো আগৰ পৰাই মানে বনাই আছে, ডিষ্ট্ৰিক্ট ৱাইজ বনাই মানে ক্লিয়াৰ কৰি গৈ আছে। কাৰণ বেলেগৰ ডিষ্ট্ৰিক্টতো সম্পৰ্ক নাই, গম পাইছা। মই ভাবোঁ মানে সেইটো কাৰণে যে ডিচেম্বৰ লাষ্টত হয়তো কাট অফ লিষ্টটো মাৰিব। আৰু ৰিটেনৰ কথাটো ক'বলৈ গ'লে, ৰিটেনটো হৈছে মানে মোৰ মতে মানে জানুৱাৰী নহ'লে মাৰ্চ, এই দুটা মাহতে হ'ব। ফেব্ৰুৱাৰীত হ'ব নোৱাৰে, কাৰণ ফেব্ৰুৱাৰীত বহুত কিবা কিবি আছে, ইলেকশ্যনৰ পৰা আদি কৰি হায়াৰ ছেকেণ্ডেৰী পৰীক্ষা, মেট্ৰিক পৰীক্ষা গোটেইখিনিয়ে আছে, মানে নোৱাৰে ফেব্ৰুৱাৰীত কৰিব। হয় জানুৱাৰীত কৰিব, হয় মাৰ্চত কৰিব। তোমালোকৰ যিটো মানে আইডিয়া, তোমালোকে কি ভাবিছা মানে যে কেতিয়া হ'লে ভাল হ'ব বা কেতিয়া হ'ব পাৰে, সেইটো তোমালোকে মোক কমেণ্ট বক্সত জনাই দিবা যে কেনেকুৱা এটা হয়। মোৰ আইডিয়া কৰিছোঁ যে জানুৱাৰীত হ'ব লাগে, কাৰণ মাৰ্চলৈ গুচি গ'লে বহুত লেট হৈ যাব। কাৰণ SI আছে, SI ফিজিকেল আছে, আকৌ আমাৰ ৰিজাল্টো দিব লাগিব, আকৌ ভাইভাও পাতিব লাগিব, এপ্ৰিল মাহত আকৌ বিহু চিহু আছে, মানে এইখিনি বহুত কাম আছে। ইলেকশ্যনৰ ৰিজাল্ট, আকৌ হায়াৰ ছেকেণ্ডেৰী ৰিজাল্ট, পৰীক্ষা, মানে বহুত আৰু। কাৰণ মে' 10 তাৰিখে এপইণ্টমেণ্ট নিম বুলি যিহেতু মামাই কৈ দিলে, এতিয়া তোমালোকে ভাবি লোৱা যে ডিচেম্বৰ লাষ্টত কাট অফ মাৰিব আৰু জানুৱাৰী লাষ্টত ৰিটেন হ'ব। এতিয়া তোমালোকৰ মন্তব্যটো মোক কমেণ্ট কৰি জনাবা যে কেতিয়া হ'ব। আৰু ভিডিঅ'টো যদি ভাল লাগে লাইক এটা কৰি দিবা, আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা, আৰু আগলৈ শ্বেয়াৰ কৰি দিবা। ঠিক আছে, আৰু কমেণ্ট কৰি জনাবা যে কেতিয়া হ'ব। ঠিক আছে, ধন্যবাদ।